নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি যোনসকলে প্ৰিপেৰেশ্যন কৰি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ PWDৰ কাৰণে, কিছুমান আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছে আৰু কিছুমান নতুনকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে। চ' মই কিছুমান বুকছ আৰু কিছুমান ট্ৰিক্স বা কেনেকৈ পঢ়িব লাগে অলপ মই আপোনালোকক লগত শ্বেয়াৰ কৰিম, যিহেতু ময়ো তেনেকৈ পঢ়িছিলোঁ। বৰ্তমান মই জুনিয়ৰ ইঞ্জিনিয়াৰ PWDত চাকৰি কৰি আছোঁ। চ' মই যোনসকলে একদম ফ্ৰেছাৰ্ছ ষ্টাডি কৰি আছে, মানে একদম নিউলি ষ্টাৰ্ট কৰিছে আৰু পঢ়া শুনা যে চাকৰি এটা পাব লাগে। চ' মানে অলপ স্মাৰ্টলি কেনেকৈ পঢ়িব পাৰি, আমি কেনেকৈ ক্ৰেক কৰিব পাৰি এক্সামটো, তাৰ কাৰণে অলপ ডিছকাশ্যন কৰিম মই। ফাৰ্ষ্ট অফ অল, মই যেতিয়া APSC ফাৰ্ষ্ট এক্সাম দিছিলোঁ, মই PWD দিছিলোঁ। মোৰ জীৱনৰ ফাৰ্ষ্ট এক্সাম হ'ল PWD জুনিয়ৰ ইঞ্জিনিয়াৰ 2019, যিটো বহুত টাইমৰ পিছতহে এইটো এপইণ্টমেণ্ট দিছিলে। অলপ ঝামেলা হৈছিলে, কিন্তু আফটাৰ অল এইটোত ভাইবাও হৈছিলে। চ' মোৰ সেই এক্সামটো ফাৰ্ষ্ট আছিলে। ফাৰ্ষ্ট এক্সামত মই ক্ৰেক কৰিছিলোঁ। চ' মই আপোনালোকক মানে এইটো ছাজেশ্যন দিম, হোপলেছ হ'ব নালাগে, জাষ্ট ষ্টাৰ্ট ইয়'ৰ জাৰ্ণি নাও, আৰু বেলেগক চাব নালাগে। চ' মই যেতিয়া এক্সাম দিছোঁ, তাৰ আগতে মই সঁচা কথা ক'বলৈ গ'লে মই APSC নামটো শুনি ভয় খাইছিলোঁ, যে APSC আণ্ডাৰত হ'ব। এইবিলাক কৰা নাছিলোঁ, পঢ়িবলৈ ভয় কৰিছিলোঁ আৰু ষ্টাৰ্ট কৰা নাই, জাৰ্ণিটো ষ্টাৰ্ট কৰা নাই, যে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব। আৰু কোম্পানীত চাকৰি কৰি আছিলোঁ। মই এটা কথা আপোনালোকক জনাওঁ, ভালকৈ জনাওঁ, কোম্পানীত চাকৰি কৰি থকাৰ সময়ত কোনো ল'ৰা ছোৱালীয়ে, মই ভাবোঁ, এটা গভৰ্ণমেণ্ট এক্সাম ক্লিয়াৰ কৰাটো ইমান ইজি নহয়। চ' কোম্পানীৰ পৰা অলপ হ'লেও 2 মাহৰ কাৰণে হ'লেও ছুটি লওক। প্ৰাইভেট জবত মই ভাবোঁ বহুত হাৰ্ডৱৰ্ক কৰিব লাগে, দিনে ৰাতি কষ্ট কৰিব লাগে, আৰু ৰেছপনচিবিলিটিটো বহুত বেছি। সেইকাৰণে কৈছোঁ যে প্ৰাইভেট জব যোনসকলে কৰি আছে, যদি গভৰ্ণমেণ্ট জবৰ অলপ আশা আছে, তেতিয়াহ'লে 2 মাহৰ কাৰণে অলপ ছুটি লওক, খুব ভাল হ'ব। আৰু কি হয়, মই এটা বস্তু মই ভালকৈ ৰিয়েলাইজ কৰিছোঁ মোৰ লগত মিলাই পেলাই, যে প্ৰাইভেট জববিলাক যিবিলাক হৈ আছে, প্ৰাইভেট জববিলাক যোনবিলাক ল'ৰা ছোৱালী কিছুমানে কৰি আছে, বন্ধু বান্ধৱীসকলে, বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে ইয়াতো। প্ৰাইভেটত কাম কৰাবিলাক বহুত জানা ল'ৰা ছোৱালী আছে, বহুত টপ মষ্ট ষ্টুডেণ্ট আছে, টপাৰ আছে, বহুত টেলেণ্টেড আছে। মেইন প্ৰব্লেমটো হৈছে কি, যেতিয়া প্ৰাইভেটত সোমাই গ'ল আৰু বাহিৰা কথা পাহৰি গ'লে। মানুহে প্ৰাইভেটত জবত যেতিয়া সোমাই যায়, তেতিয়া তেওঁলোকে বাহিৰা কথা মানে বাহিৰৰ কি হৈ আছে, ক'ত কি ৰিক্ৰুটমেণ্ট দিছে, যদিও গম পায় যে না এইটো দিছে, কিন্তু কামৰ প্ৰেছাৰৰ কাৰণে পঢ়িব পৰা নাই। যোনসকলে প্ৰাইভেটত কৰি আছে, মই ভাবোঁ ইহঁতে লাগিলে 2 মাহৰ ছুটি লওক, 2 মাহৰ লাইফৰ গ'লে একো নাই। চ' এতিয়া মেইন টপিক লৈ আহিছোঁ, যে কেনেকৈ আমি পঢ়িব পাৰোঁ, পঢ়াটো, হাউ টু ষ্টাৰ্ট আৱাৰ ষ্টাডি, কেনেকৈ আমি ষ্টাৰ্ট কৰিম আৰু কেনেকৈ কি কৰিম। ফাৰ্ষ্ট কথা, এটা আমি টেবিল চেয়াৰ ছেট কৰি ল'ম, যে ইয়াতে বহিম, ইয়াতে পঢ়িম, আৰু মাইণ্ডছেটটো লাহে লাহে আহি যাব। ফাৰ্ষ্ট কথা, যোনসকলে একদম নিউলি পঢ়িব লৈছে, একদম নতুনকৈ ষ্টাডি কৰিব, যে তেওঁলোকক কৈছোঁ, জাষ্ট আপোনালোকে 2টা থাকিব, এটা GS জেনেৰেল ষ্টাডিজ আৰু চিভিল ইঞ্জিনিয়াৰিং। ফাৰ্ষ্ট চিভিল ইঞ্জিনিয়াৰিংটো ষ্টাৰ্ট কৰক, লগতে জেনেৰেল ষ্টাডিজ অলপ টাচত ৰাখক, যদিকে মানে নতুনকৈ ষ্টাৰ্ট কৰিছে। চ' চিভিল ইঞ্জিনিয়াৰিং পাৰ্টত মই ভাবোঁ যোনসকলে নতুনকৈ ষ্টাৰ্ট কৰিছে, RS খুৰ্মিখন দি ষ্টাৰ্ট কৰক। ইনিচিয়েলি কৰক ষ্টাৰ্ট, এণ্ড দেন লাহে লাহে কুৱেশ্যন, আগতে অলপ ছাবজেক্টিভ টাইপ পঢ়ক, বেছিকৈ পঢ়িব নালাগে। মেইনলি অবজেক্টিভটো হেৰি কৰক, সময় দিয়ক অবজেক্টিভ ছল্ভ কৰাৰ, নাম্বাৰছ অফ কুৱেশ্যনটো বেছিকৈ ছল্ভ কৰক। RS খুৰ্মিটো পঢ়ি কনচেপ্টটো যেতিয়া অলপ আহিব, তো লেভেল 1টো পাৰ হৈ যাব ধুনীয়াকৈ, তেতিয়া ভাল লাগিব, বেলেগ কিতাপ পঢ়িবলৈ মনো যাব। চ' RS খুৰ্মিৰ পিছত মই ভাবোঁ যে গুপ্তা যোনসকলে অলপ প্ৰ' টাইপৰ পঢ়িছে, অলপ বেছিকৈ পঢ়ি আছে, RS খুৰ্মিটো পঢ়া হৈছে, গুপ্তাটো ফ'ল' কৰক। গুপ্তাৰ যিখিনি কুৱেশ্যন আছে, ফাৰ্ষ্ট 150-200 মান প্ৰথমৰ পৰা, তেনেকৈ খুব বেছি কুৱেশ্যন থাকে,
গুপ্তা এণ্ড গুপ্তাত নাম্বাৰ্ছ অফ কুৱেশ্যনটো বহুত বেছি হাই লেভেলৰো কিছুমান আছে। চ' ফাৰ্ষ্টৰবিলাক কৰি গ'লে হ'ল 150 চব চেপ্টাৰে গোটেই চেপ্টাৰ 150 200 তেনেকৈ। আৰু কিছুমান কুৱেশ্যন আপুনি পাব যে আগৰ কিছুমান কুৱেশ্যন পেপাৰ আছে সেইবিলাকক অলপ ফ'ল' কৰিলে হৈ গ'ল। গুপ্তা এণ্ড গুপ্তাটো মষ্ট ইম্পৰ্টেণ্ট মই ভাবোঁ, তাৰ পৰা বহুত কমন পৰে। আৰু গুপ্তা এণ্ড গুপ্তাৰ যিবিলাক পিছফালে কুৱেশ্যনৰ এনচাৰবিলাক দিছে সেইটো ছিঙি লৈ ধুনীয়াকৈ আগত ৰাখি দিয়ক, গুপ্তা এণ্ড গুপ্তা ছল্ভ কৰক। চিভিল ইঞ্জিনিয়াৰিঙটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু লগতে ব্ৰাঞ্চটো জি এছটোত অলপ ভাল মাৰ্কছ পাব লাগে, তেতিয়াহ'লে আজিকালি কাট আপটো অলপ হাই যাব পাৰে। চ' চিভিল ইঞ্জিনিয়াৰিংটো প্ৰেক্টিচটো বহুত কৰক যাতে এৰৰ নহয় আৰু চিলি মিষ্টেক নহয়। চ' মই ভাবোঁ যোনসকলে নতুনকৈ ষ্টাৰ্ট কৰিছে RS খুৰ্মি দি ষ্টাৰ্ট কৰক, তাৰপিছত গুপ্তা কৰক, তাৰপিছত ইউটিউবৰ পৰা চাৰ্চ কৰি পঢ়ক, তাৰপিছত এক্সাম ভেদা অলপ চাব পাৰে। এক্সাম ভেদা অনলাইনত আছে, গুগল চাৰ্চ কৰিলে এক্সাম ভেদা পাই যাব। যিবিলাক খালী টাইম থাকে অলপ, যিবিলাকত পঢ়িব মন নাযায়, তেতিয়া এক্সাম ভেদাটো অলপ ওলাই পেলাই এক্সাম ভেদা চাই কুৱেশ্যনবিলাক ছল্ভ কৰিলে হৈ যাব। তেনেকৈ মানে নাম্বাৰ্ছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো লাগিব, সেইটো ভালকৈ পঢ়ক। মই ভাবোঁ যে আপোনালোকৰ ক্লিয়াৰ হ'ব। চ' নিজৰ কনফিডেঞ্চটো অলপ বিল্ড হ'ব। এনেকৈ 20 দিনমান কৰক, তাৰপিছত লাহে লাহে কনফিডেঞ্চ আহি গ'লে হৈ যাব পাৰে। হৈ যাব মানে ডাইৰেক্টলি নকওঁ, হৈ যোৱাটো কোনেও ক'ব নোৱাৰে। তথাপি মই কৈছোঁ যে এনেকৈ এটা ষ্ট্ৰেটেজি বনাওক, কনফিডেঞ্চ আহিব। এইটো এক্সাম নহ'লে নেক্সট এক্সামত ক্ৰেক হৈ যাব। আৰু লাইফত যোনসকলে কৰিছে সকলোকে কৈছোঁ, কোনো এক্সাম এৰি নিদিব, চব এক্সামত বহিবলৈ চেষ্টা কৰক। নট অনলি PWD, এনি এক্সাম এটা পষ্ট হ'লেও আপোনালোকে এপিয়াৰ কৰক এক্সামত। তাৰপিছত লাহে লাহে মাইণ্ডটো চেঞ্জ হৈ যাব, যিকোনো এটা এক্সামত ক্ৰেক হৈ যাব, এইটো মই চিয়'ৰ দি ক'লোঁ। খালি মাইণ্ডটো অলপ চেঞ্জ কৰি পঢ়ি থাকক। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত আৰু লগ পাম। বাই বাই।